Hello students, welcome to ClassFix board exams which is part of ClassFix Academy. So ClassFix board exam এটা নতুনকে ক্ৰিয়েট কৰা ইউটিউব চেনেল হয় যত বেসিক্যালি আমি বোর্ড এক্সামৰ কাৰণে কন্টেন্ট প্রভাইড কৰি আছো। আমি সাবজেক্ট হিচাপে প্লেলিস্ট বনাইছো আৰু প্লেলিস্ট হিচাপে আমি কন্টেন্ট বোৰ প্ৰভাইড কৰি আছো। তো ডেফিনেটলি তোমালোকৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। সো প্লেলিস্ট হিচাপে তোমালোকে ভিডিওজ বোৰ চাই লবা, লাইভ ক্লাसेस বোৰ চাই লবা। লগতে যদি কোনো স্টুডেন্ট আছা ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবি আছা তেনে ক্ষেত্ৰত তোমালোকে আমাৰ যেটো ব্যাচ হে ব্যাচটো জয়েন কৰিব পাৰা। সো ব্যাচ জয়েন কৰিবলৈ তোমালোকে ClassFix Academy মোবাইল এপ্লিকেশনটো ইনষ্টল কৰি লবা, লিংক ডেসক্ৰিপচনত আছে। সো আজিৰ এই ভিডিওটো ইকনমিক্সৰ হয়, হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইকনমিক্সৰ ইম্পৰ্টেন্ট এটা ভিডিও যত আমি ডিসকাশন কৰিম তোমালোকৰ জিডিপি, জিএনপি, এনএনপি এইবিলাক বেসিক্যালি কি হয় আৰু কেনেকৈ আমি ক্যালকুলেট কৰিব পাৰি তাৰ গোটেইখিনি খুব ধুনীয়াকৈ আমি বুজাই দিম, ঠিক আছে। সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট, ভিডিওটো শেষলৈকে চাবা আৰু যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে নিশ্চয় কমেন্ট সেকশনত লিখিবা। আৰু তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছা, অসমৰ কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছা হেতু তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা। চাও কোনটো ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট বেছি আছে আমাৰ, ঠিক আছে। অলৰাইট, সো প্ৰথমে যেটো তোমালোকে ইয়াতে দেখা পাইছা হেতু হৈছে জিডিপিএফসি। সো জিডিপিএফসি কি হেতু মই বুজাই দিছো, ঠিক আছে। তাৰ পিছত জিডিপিএফসিৰ পৰা আমি এনডিপি কেনেকৈ ক্যালকুলেট কৰিব পাৰো, জিডিপিৰ পৰা আমি এনএনপি কেনেকৈ ক্যালকুলেট কৰিব পাৰো, এফসিৰ পৰা আমি এমপি অৰ্থাৎ মার্কেট প্ৰাইস লৈকে আমি কেনেকৈ যাব পাৰো, গোটেইখিনি খুব ধুনীয়াকৈ মই বুজাই দিম। একেবাৰে কনসেপ্ট ক্লিয়াৰ হৈ যাব এটা ভিডিওতে, ঠিক আছে। তো ফার্স্ট অফ অল জিডিপি কি হয়? সো জিডিপি হৈছে এখন দেশত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন হয় তাকে জিডিপি বুলি কোৱা হয়, মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়। লেটস সাপোজ ভাৰতবৰ্ষত 2026-27ত যিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰা হ'ব তাৰ মুদ্ৰা মূল্যকে আমি কি বুলি কম? জিডিপি বুলি কম, অৰ্থাৎ 2026-27ৰ জিডিপি বুলি কম, ঠিক আছে। তো জিডিপি মানে কি? জিডিপিৰ সম্পূৰ্ণ নাম হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাকশন। তো ইয়াতে বেসিক্যালি এটা বিত্তীয় বৰ্ষত যিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰা হয় সেই গোটেইখিনিক ইনক্লুড কৰা হয়, ঠিক আছে। এতিয়া ইয়াতে আছে জিডিপিএফসি। সো জিডিপিএফসি মানে কি আৰু জিডিপিএমপি মানে কি হেতু মই বুজাই দিছো। তো জিডিপিএফসি মানে হৈছে ফ্যাক্টৰ কষ্ট। এটা ফ্যাক্টৰ কষ্ট মানে কি? যে যিকোনো বস্তু উৎপাদন কৰিবলৈ হলে আমাৰ সাধাৰণতে চাৰিটা ফ্যাক্টৰৰ প্ৰয়োজন হয় যাক আমি উৎপাদনৰ উপাদান বুলি কওঁ। ওকে, ফ্যাক্টৰস অফ প্ৰডাকশন বুলি কওঁ। যেনেকৈ ভূমি, শ্ৰম, মূলধন, সংগঠন, এই চাৰিটা হৈছে আমাৰ ফ্যাক্টৰ অফ প্ৰডাকশন। আৰু এই ফ্যাক্টৰ অফ প্ৰডাকশন কেইটা যিকেইটা আৰ্নিং কৰে, মানে যেটো আৰ্নিং কৰে ইয়াকে ফ্যাক্টৰ ইনকাম বুলি কোৱা হয়। তো যেনেকৈ ভূমিয়ে খাজনা পায়, শ্ৰমে মজুৰি পায়, মূলধনে সুদ পায় আৰু সংগঠনে প্ৰফিট পায়, মানে লাভ পায়। সো এতিয়া আমি জিডিপি যেতিয়া ক্যালকুলেট কৰিম যদি ফ্যাক্টৰ কষ্ট লওঁ, মানে এই যে উৎপাদনৰ উপাদানৰ মূল্যবিলাকে কেৱল লওঁ তেনেহলে ইয়াক আমি জিডিপিএফসি বুলি কম, ঠিক আছে। এটা এক্সাম্পল দিছো যে সাপোজ মই ইয়াতে বিস্কিট বনাম, ঠিক আছে। তো এক পেকেট যেতিয়া মই বিস্কিট বনাম, এক্সাম্পল হিচাপে লৈছো, মানে কোনো কোম্পানীত এক পেকেট বিস্কিট নবনায়, বেছিকৈ বনায়, কিন্তু মই এক্সাম্পল লৈছো যে বিস্কিট বনাম এক পেকেট। তো এতিয়া এই বিস্কিটটো বনাবলৈ হলে মোৰ ল্যান্ড লাগিব, মোৰ লেবৰ লাগিব, মোক কেপিটেল লাগিব আৰু এজ এ অৰ্গেনাইজেশ্যন লাগিব মোক, ঠিক আছে। সো ল্যান্ড, লেবৰ, কেপিটেল, অৰ্গেনাইজেশ্যন। এতিয়া চোৱা, ল্যান্ডৰ বাবদ মই পইচা দিব লাগিব, লেবৰক মই পইচা দিব লাগিব, কেপিটেলৰ বাবদ মই সুদ দিব লাগিব আৰু অৰ্গেনাইজেশ্যনক মই প্ৰফিট দিব লাগিব। সো এতিয়া ইয়াৰ কিবা এটা ভ্যালুৱেশ্যন আছে না নাই? ডেফিনেটলি ভ্যালুৱেশ্যন আছে। যেনেকৈ সাপোজ মই ল্যান্ডৰ বাবদ এজ ফৰ এক্সাম্পল মই কৈছোঁ 10 টকা দিছোঁ, লেবৰক মই 5 টকা দিছোঁ, তাৰপিছত কেপিটেলৰ এগেইনষ্টত মই 5 টকা দিছোঁ আৰু অৰ্গেনাইজেশ্যনৰ প্ৰফিট হিচাপে মই 5 টকা ৰাখিছোঁ। এতিয়া চোৱা, এই যেটো টোটাল প্ৰাইস আহিলে, মানে টোটাল খৰচ আহিলে, যেনেকৈ 25 रुपीस ইয়াতে খৰচ আহিলে, ইয়াক মই কি বুলি কম? ফ্যাক্টৰ কষ্ট বুলি কম। কিহৰ ফ্যাক্টৰ কষ্ট? এই যেটো বিস্কিট মই বনালো এই বিস্কিটৰ ফ্যাক্টৰ কষ্ট, ঠিক আছে। তো এনেকুৱা বিস্কিট উৎপাদন হৈছে, কৰবাত ধৰা কিবা খোৱা বস্তু উৎপাদন হৈছে, কৰবাত ধৰা কিবা তোমালোকৰ ধৰা বিউটি প্ৰডাক্ট উৎপাদন হৈছে,
ক'ৰবাত ধৰা কিবা মেডিচিন উৎপাদন হৈছে। চ' এনেকুৱা বিভিন্ন বস্তু উৎপাদন হৈ থাকে। চ' এতিয়া চব বস্তুৰে যেতিয়া উৎপাদনৰ মূল্যটো ল'ম, ফেক্টৰ কষ্টটো ল'ম, তেতিয়া তাক আমি GDP-FC বুলি ক'ম। ঠিক আছে? আৰু এটা বস্তু চোৱা ইয়াতে, তোমালোকৰ বিস্কিট যেতিয়া তোমালোকে কিনিব যাবা বা খোৱা বস্তু যেতিয়া কিনিব যাবা বা বিউটি প্ৰডাক্ট যেতিয়া কিনিব যাবা, তেতিয়া তাতে MRP লিখা থাকে, MRP, আৰু ইনক্লুজিভ অফ অল টেক্স বুলি লিখা থাকে, মানে চব টেক্স ইনক্লুড কৰি, অ'কে, ইনক্লুড অফ অল টেক্স বুলি লিখা থাকে। অ'কে, চ' এতিয়া টেক্সটো দিয়াৰ লগে লগে বস্তুটোৰ দামটো বেলেগ হৈ যাব। ছাপ'জ ইয়াতে মই লেবৰক দিছোঁ 10 টকা, লেণ্ডক দিছোঁ 10 টকা, লেবৰক দিছোঁ 5 টকা, কেপিটেলৰ 5 টকা দিছোঁ, এনেকৈ অৰ্গেনাইজেশ্যনৰ 5 টকা দিছোঁ, আৰু ফেক্টৰ কষ্ট আহিছে মোৰ 25 টকা। ঠিক আছে? যেতিয়াই বস্তুটো মই বজাৰত বিক্ৰী কৰিব যাম, নিশ্চয় মই কৰ দিব লাগিব, টেক্স দিব লাগিব বজাৰত, হয়নে নাই? চ' যেতিয়াই মই টেক্সটো ইয়াত ইনক্লুড কৰি দিম, প্লাছ কৰি দিম টেক্সটো, সেইটোৱে হৈ যাব কি আমাৰ মাৰ্কেট প্ৰাইচ। অ'কে, মাৰ্কেট প্ৰাইচ MP বুলি কোৱা হয়। তাৰ মানে কি, এটা বস্তু আছে, সেই বস্তুৰ ফেক্টৰ কষ্ট যিটো থাকে, মানে উৎপাদন কৰোঁতে যিটো খৰচ হয়, তাৰ লগত যেতিয়া আমি টেক্সটোকো এড কৰি দিম, তেতিয়া হৈ যায় সেই বস্তুটোৰ মাৰ্কেট প্ৰাইচ। ক্লিয়াৰ? তাৰ মানে টেক্স প্লাছ কৰিলে হয় আমাৰ মাৰ্কেট প্ৰাইচ, আৰু মাৰ্কেট প্ৰাইচৰ পৰা যদি আমি টেক্সটো মাইনাছ কৰি দিওঁ, তেতিয়া আহি যায় ফেক্টৰ কষ্ট। ক্লিয়াৰ? এতিয়া চোৱা, GDP-FC মানে কি, এটা দেশত এটা বিত্তীয় বৰ্ষত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন হৈছে, তাৰে মুদ্ৰা মূল্য যদি আমি উৎপাদন মূল্যত কেলকুলেট কৰোঁ, তাক আমি GDP-FC বুলি ক'ম। আৰু এতিয়া এই GDP-FCৰ লগতে যেতিয়া আমি টেক্সটো ইনক্লুড কৰি দিম, মাৰ্কেটত যেতিয়া যাব টেক্সটো ইনক্লুড কৰি দিম, সেইটো অট'মেটিকেলি কনভাৰ্ট হৈ যাব কি GDP-MP লৈকে। অ'কে, চ' MPৰ টেক্স থাকে, FC টেক্স নাথাকে। ক্লিয়াৰ হৈ গ'ল? এই কথাখিনিয়ে ইয়াতে লিখিছে খুব ধুনীয়াকৈ, তোমালোকে চোৱা। GDP-FC মানে কি, GDP-MPৰ পৰা যেতিয়া নেট ইনডাইৰেক্ট টেক্স আমি মাইনাছ কৰি দিওঁ, অ'কে, নেট ইনডাইৰেক্ট টেক্স আমি মাইনাছ কৰি দিওঁ, NIT, নেট ইনডাইৰেক্ট টেক্স আমি মাইনাছ কৰি দিওঁ, তেতিয়া এইটো আমি কি পাই যাওঁ, GDP-FC পাই যাওঁ। চ' NIT মানে কি, নেট ইনডাইৰেক্ট টেক্স, TAX, ইয়াতে টেক্স। ঠিক আছে? মই ডাইৰেক্ট টেক্স বুলি কৈছোঁ, ইয়াতে NIT বুলি আছে। চ' এতিয়া নেট ইনডাইৰেক্ট টেক্স ক'লে তোমালোকে হয়তো অলপ কনফিউজন, মানে তোমালোকে অলপ হয়তো অসুবিধা পাব পাৰা বা তোমালোকৰ কনফিউজন হ'ব পাৰে, সেইকাৰণে মই ডাইৰেক্ট টেক্স বুলি কৈছোঁ, সেইকাৰণে তোমালোকৰ বুজাত সুবিধা হৈছে। তাৰ মানে কি, এতিয়া GDP-FC আছে, ইয়াক আমি কি বনাব লাগে, ইয়াক আমি বনাব লাগে GDP-MP। চিম্পলি আমি কি কৰি দিম, এই GDP-FCৰ লগত টেক্সটো ইনক্লুড কৰি দিম, বা NIT, নেট ইনডাইৰেক্ট টেক্সটো ইনক্লুড কৰি দিম। অ'কে, NITটো আমি ইনক্লুড কৰি দিম। ক্লিয়াৰ হৈ গ'ল? চ' এতিয়া এইটো ক্লিয়াৰ হৈ গ'ল যে মাৰ্কেট প্ৰাইচ কি আৰু ফেক্টৰ কষ্ট কি। এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহে যে ছাৰ, GDPটো বুজি পালোঁ, GDP দুটা আছে, এটা হৈছে ফেক্টৰ কষ্টত, এটা হৈছে মাৰ্কেট প্ৰাইচত। ফেক্টৰ কষ্টত হ'লে টেক্স নাথাকে, মাৰ্কেট প্ৰাইচত হ'লে টেক্স থাকে। তেনেহ'লে ছাৰ GNP কি বা NNP কি হয়, ছাৰ NDP কি হয়, এইবিলাক কি হয় না? এনেকুৱা কুৱেশ্যন আছে না মনত? চ' এতিয়া মই কুৱেশ্যন এটা এটাকৈ ক্লিয়াৰ কৰিছোঁ। ঠিক আছে? ত' চোৱা, GDPৰ পৰা আমি NDP লৈকে কেনেকৈ যাব পাৰি? অ'কে, ইয়াতে আছে GDP-FC ধৰিছোঁ মই, FC হওক বা MP হওক, কোনো কথা নাই। ঠিক আছে? আমাক এই Gটোক কি কৰিব লাগে, Gটোক আমি N বনাব লাগে, হয়নে নাই? চ' Gটোক যেতিয়া আমি N বনাম, তেতিয়া আমি চিম্পলি কি কৰিব লাগিব? চোৱা, ইয়াতে GDP-FC আছে, আমি যদি GDPক GNP বনাব বিচাৰোঁ, তেনেহ'লে আমাক গ্ৰছক নেট বনাব লাগিব। এতিয়া গ্ৰছক আমি নেট কেনেকৈ বনাম, হয় না? গ্ৰছক আমি নেট কেনেকৈ বনাম? চোৱা, গ্ৰছ আৰু নেটৰ মাজত যিটো ডিফাৰেঞ্চ থাকে, সেইটো হৈছে কেৱল ডেপ্ৰিচিয়েশ্যনৰ, ক্ষয় ক্ষতিৰ এটা ডিফাৰেঞ্চ থাকে। মই আগতেও বুজাইছোঁ তোমালোকক। যেনেকৈ ছাপ'জ এটা চিলিণ্ডাৰ আছে, অ'কে, লেটছ ছাপ'জ এটা চিলিণ্ডাৰ আছে। এতিয়া চিলিণ্ডাৰৰ ভিতৰত তোমালোকৰ গেছ থাকে, LPG গেছ আছে। এতিয়া LPG গেছ যিটো তোমালোকৰ আছে, সেই LPG গেছৰ টোটাল ৱেইট কিমান থাকে? চিলিণ্ডাৰৰ সৈতে ৱেইট থাকে তোমালোকৰ ছাপ'জ ইয়াতে 29 kg মান থাকে, অ'কে, 29 kg মান থাকে। এতিয়া 29 kg তাতে কি গেছ থাকে নেকি? নাথাকে, তাতে 14 kg 200 মান গেছ থাকে, মানে
14 কেজি 200 মান LPG থাকে মই ৰাউণ্ড ফিগাৰত 14 কেজি লিখিছোঁ ওকে 14 কেজি লিখিছোঁ তো এতিয়া চোৱা এইটো হৈছে নেট মানে আমি LPG কিমান পাইছোঁ 14 কেজি পাইছোঁ আৰু টোটাল ৱেইট কিমান হৈছে 29 কেজি হৈছে মানে 29 কেজি হৈছে তেনেহ'লে এই যিটো সিলিণ্ডাৰ আছে সিলিণ্ডাৰটোৰ ৱেইট কিমান হৈ গ'ল সো সিলিণ্ডাৰৰ ৱেইটটো এনেকৈ আমি ওলাব পাৰিম 29 - 14 = আমাৰ কিমান হ'ল 15 সো 15 কেজি আমাৰ সিলিণ্ডাৰৰ ৱেইট আছে এই 15 কেজিটোকে আমি কি বুলি ক'ম ডেপ্ৰিচিয়েশ্যন বুলি ক'ম ক্ষয়ক্ষতি বুলি ক'ম ওকে তেনেহ'লে আমি এনেকৈ ক'ব পাৰোঁ নে নাই যে গ্ৰছৰ পৰা আমি যদি ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰি দিওঁ মানে জিৰ পৰা যদি ডি মাইনাছ কৰি দিওঁ আমি এন পাই যাওঁ নেট পাই যাওঁ হয় না তো ইয়াতে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আছে এফচিত আছে তো গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ পৰা আমাৰ যদি নেট ডমেষ্টিক প্ৰডাক্টলৈকে আহিব লাগে আমি কি কৰিব লাগিব আমি সিম্পলি ইয়াৰ পৰা ডেপ্ৰিচিয়েশ্যনটো মাইনাছ কৰিব লাগিব ঠিক আছে সো আমি সিম্পলি কি কৰিম জিডিপি এফচি আছে ইয়াতে জিডিপি এফচিৰ পৰা আমি মাইনাছ কৰি দিম ডেপ্ৰিচিয়েশ্যন তেনেহ'লে আমি কি পাই যাম ৰেজাল্টত পাই যাম NDPFC এতিয়া এফচি এমপিৰ লগত কথা নাই ইয়াতে যদি সাপোজ কথাৰ কথা তোমালোকৰ এনেকুৱা থাকিল হয় GDPMP আৰু এটুক আমি বনাব লাগে NDPMP বনাব লাগে সিম্পলি আমি কি কৰিম GDPMPৰ পৰা মাইনাছ কৰি দিম আমি ডেপ্ৰিচিয়েশ্যন তেনেহ'লে কি পাই যাম আমি NDPFC ক্লিয়াৰ হৈ গ'ল ওকে সৰি ইয়াতে NDPMP হ'ব MP ওকে ক্লিয়াৰ হৈ গ'ল মানে MP হোক বা FC হোক আমাক যদি জিক আমি N বনাব লাগে ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিব লাগিব ক্লিয়াৰ ওকে এতিয়া ইয়াতে কি আছে D আছে চোৱা ইয়াতেও D আছে সো NDP আহি গ'ল এতিয়া NDPৰ পৰা আমি NNP কেনেকৈ বনাম হয় না NDPৰ পৰা NNP কেনেকৈ বনাম চোৱা এই ডিটো কি বুজায় ডমেষ্টিক বুজায় ওকে ডমেষ্টিক গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন নেট ডমেষ্টিক প্ৰডাকশ্যন এতিয়া নেট ডমেষ্টিক প্ৰডাকশ্যনটোক আমি নেট নেশ্যনেল প্ৰডাকশ্যন যদি আমি বনাব বিচাৰোঁ কেনেকুৱা হ'ব ঠিক আছে এতিয়া নেট নেশ্যনেল প্ৰডাকশ্যনটো কি হয় সেইটো মই বুজাইছোঁ ৰ'বা এক মিনিট হা ইয়াতে চোৱা এইটো ভাৰতবৰ্ষ হয় এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে কিছুমান মানুহে কাম কৰি আছে যেনেকৈ মই কাম কৰি আছোঁ তোমালোকে হয়তো কিবা কাম কৰি আছা বা কৰিবা তোমালোকৰ মাক দেউতাকে কিবা কাম কৰি আছে পেৰেণ্টছ বা গাৰ্জিয়ানে কিবা কাম কৰি আছে তাৰপিছত ব্ৰাদাৰে কাম কৰি আছে এনেকুৱা ছিষ্টাৰে কাম কৰি আছে এনেকুৱা চবেই কাম কৰি আছে চ' এইটো দেশৰ ভিতৰতে কাম কৰি আছে চ' গতিকে এইটো ডমেষ্টিক বুলি ক'ম ঠিক আছে এতিয়া হয়তো কোনোবা ইণ্ডিয়াৰ পৰা গৈ কিনে আমেৰিকাত কাম কৰি আছে যেতিয়া আমেৰিকাত কাম কৰিব তেতিয়া সেই ব্যক্তিজনে যিটো আৰ্ণ কৰিব সেইটো ইণ্ডিয়াৰ আৰ্ণ হ'বনে নাই অবভিয়াছলি সেইটো ইণ্ডিয়াৰে আৰ্নিং হয় কাৰণ ইণ্ডিয়াৰ পৰা গৈ আমেৰিকাত আৰ্ণ কৰি আছে তাৰপিছত ইণ্ডিয়াৰ পৰা গৈ ৰাছিয়াত আৰ্ণ কৰি আছে চ' এইটো ইণ্ডিয়াৰে ইনকাম হয় এতিয়া এই যিটো কনচেপ্ট আছে মানে ডমেষ্টিক মানে দেশৰ ভিতৰত আৰু নেশ্যনেল বুলি ক'লে দেশৰ বাহিৰৰ পৰাও যিটো ইনকাম হয় বা এনেকুৱা হয়তো বহুত আছে যে বাহিৰা দেশৰ পৰা আহি ইণ্ডিয়াত কাম কৰি আছে তেওঁলোকৰ পইচাটো দেশৰ পৰা ওলাই যায় হয় না তেওঁলোকৰ পইচাটো ওলাই যায় তেওঁলোকৰ দেশত এইটো এড হয় চ' এনেকুৱা যেতিয়া আমি যেতিয়া আমি ডমেষ্টিকৰ কথা চিন্তা কৰিম তেতিয়া দেশৰ ভিতৰত আৰু যেতিয়া আমি নেশ্যনেলৰ কথা চিন্তা কৰিম তেতিয়া দেশৰ বাহিৰৰ ইনকামটোকো ইনক্লুড কৰা হয় চ' তাৰ বাবে আমি কি কৰিব লাগিব চোৱা ইয়াতে মই ছাইডত লিখিছোঁ তেতিয়া ভালকৈ বুজিব পাৰিবা চ' ডিক যেতিয়া আমি এন বনাব লাগে তেতিয়া চিম্পলি আমি NFIA এড কৰি দিওঁ ওকে NFIA চ' NFIA মানে কি NFIA হৈছে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড ওকে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড মানে ডমেষ্টিকৰ লগত যদি আমি নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰডটো এড কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম তেনেহ'লে আমি নেট নেশ্যনেল প্ৰডাকশ্যন পাই যাম ঠিক আছে মানে ডি টু এন হৈ যাব এতিয়া এটা কথা আছে চোৱা এতিয়া এটা ইয়াতে কনচেপ্ট আছে কি আছে যে ছাপ'জ তোমালোকৰ ভাৰতৰ পৰা 5জন মানুহে কাম কৰিব গৈছে বাহিৰত ধৰিছোঁ আমি আৰু তেওঁলোকে 5,000 টকা ইনকাম কৰি আনিছে আৰু ভাৰতত 10জন মানুহ কাম কৰি আছে বাহিৰা দেশৰ পৰা আৰু তেওঁলোকে 10,000 টকা লৈ গৈ আছে তেনেহ'লে চোৱা 10,000টো অবভিয়াছলি বেছি হ'ব তো সেই ক্ষেত্ৰত আমাৰ ইয়াতে মাইনাছ হ'ব মানে NFIটো নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰডটো মাইনাছ হ'ব আৰু
যদি ইয়াৰ ওলোটা হয় ভাৰতত বেছি পইচা আহি আছে বেলেগ দেশত বেছি পইচা যোৱা নাই তেনেহ'লে এইটো প্লাছ হ'ব মানে NFIটো কেতিয়াবা প্লাছো হ'ব পাৰে কেতিয়াবা মাইনাছো হ'ব পাৰে মানে যেতিয়া দেশত বেছি পইচা আহিব সেইটো প্লাছ হ'ব যেতিয়া দেশৰ পৰা বেছি পইচা যাব তেতিয়া এইটো মাইনাছ হ'ব ঠিক আছে তো বেসিক্যালি আমি ক'ব গ'লে যদি আমি এনেকৈ কনভাৰ্ট কৰিব পাৰোঁ যে GDPFC আমি NDP বনাব লাগে ওকে সৰি NNP বনাব লাগে বা GNP বনাব লাগে বেসিক্যালি এই ডিটোক যদি আমি N বনাব বিচাৰোঁ যেনেকৈ বনাওঁ NDPৰ পৰা বনাওঁ বা GDPৰ পৰা বনাওঁ বা NDPFCৰ পৰা বনাওঁ বা NDPMPৰ পৰা বনাওঁ কোনো কথা নাই আমাৰ এই ডিটোক আমি N বনাবলৈ হ'লে NFI প্লাছ কৰিব লাগিব সো এই যেটো আছে NDPFC আছে ইয়াৰ লগত যদি আমি প্লাছ কৰি দিওঁ NFIA তেনেহ'লে হৈ যাব এইটো NNPFC ক্লিয়াৰ NNPFC হৈ যাব ঠিক একেদৰে তোমালোকৰ যদি NDPMP লগত আমি প্লাছ কৰি দিওঁ NFIA তেনেহ'লে হয়তো হৈ যাব NNPMP ক্লিয়াৰ ঠিক একেদৰে GDPৰ লগত যদি আমি প্লাছ কৰি দিওঁ NFIA হেতু হৈ যাব GNPFC ঠিক একেদৰে মাৰ্কেট প্ৰাইজৰ ক্ষেত্ৰতো যদি GDPৰ হৈতে মাৰ্কেট প্ৰাইজৰ হৈতে আমি NFIA এড কৰি দিওঁ তেনেহ'লে হৈ যাব এইটো GNPMP ক্লিয়াৰ তো এনেকৈ মানে আমি বেসিক্যালি কনসেপ্টটো জানিব লাগিব মেইন যেটো কনসেপ্ট মই আকৌ তোমালোকক ইয়াতে ক্লিয়াৰলি লিখি দিছোঁ হেতু বুজি ল'বা ইয়াতে সব গোটেইকেইটা আছে কিন্তু হা যেনেকৈ তোমালোকৰ এইটো চোৱা NDP GDPৰ পৰা যদি আমি অবক্ষয় অৰ্থাৎ ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰি দিওঁ আমি NDP পাই যাওঁ এনেকুৱা ঠিক আছে মই সেই গোটেই কনসেপ্টখিনি তোমালোকক অলপ আগতে ডিসকাস কৰিলোঁ মোৰ যেটো সিম্পল ক'বলগীয়া আছে সেইখিনি তোমালোকে বুজা এতিয়া মই এই সাইডত বুজাইছোঁ ঠিক আছে FCৰ হৈতে যদি NIT অৰ্থাৎ নেট ইনডাইৰেক্ট টেক্স হৈ যায় প্লাস তেনেহ'লে এইটো MP হৈ যায় ক্লিয়াৰ মানে ফ্যাক্টৰ কষ্টৰ লগত টেক্স ইনক্লুড কৰিলে এইটো MP হয় আৰু MPৰ পৰা টেক্স মাইনাছ কৰিলে এইটো ফ্যাক্টৰ কষ্ট হৈ যায় ক্লিয়াৰ এতিয়া তোমালোকৰ গ্ৰছৰ লগত যদি তোমালোকে ডেপ্ৰিচিয়েশ্যন প্লাস কৰি দিয়া সৰি ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰি দিয়া গ্ৰছৰ পৰা তেতিয়াহ'লে তোমালোকে পাই যাবা নেট ওকে আৰু তোমালোকে যদি ডমেষ্টিকৰ পৰা যদি NFIA টু প্লাস মাইনাছ কৰা NFIA টু প্লাস মাইনাছ কৰা তোমালোকে নেট পাবা নেশ্যনেল ওকে নেট নেশ্যনেল ওকে তো এতিয়া জিৰ পৰা ডিপ্ৰিচিয়েশ্যন মাইনাছ কৰিলে নেট হয় নেটৰ লগত ডেপ্ৰিচিয়েশ্যন প্লাস কৰিলে জি হয় আৰু ডিৰ পৰা অৰ্থাৎ ডমেষ্টিকৰ পৰা NFIA মাইনাছ কৰি দিলে বা প্লাস কৰি দিলে আমাৰ হৈ যায় নেশ্যনেল আৰু নেশ্যনেলৰ পৰা যদি NFIA টু মাইনাছ বা প্লাস কৰি দিওঁ তেতিয়া আমাৰ কি হৈ যায় মানে ডমেষ্টিক ঠিক আছে এইটো আছিল মূল ফান্ডা এটা বুজি পাইছা আই হোপ সবৰে ক্লিয়াৰ হল একদম সিম্পল হয় বাকি গোটেইখিনি ইয়াতে খুব ধুনিয়াকে লিখা আছে এবাৰ চাবা যিখিনি কথা ইয়াতে লিখা আছে সেইখিনি কথাকে মই খুব ধুনিয়াকে তোমালোকক বুজাই দিবলৈ যত্ন ললো ঠিক আছে সো ইয়াতে NDPৰ কথা আছে ইয়াতে NDPFCৰ কথা আছে একেটা বস্তুৱে FC বা MP কথা নাই FC মানে বুজিব লাগিব ফ্যাক্টৰ কষ্টত MP মানে তাতে টেক্সটো সোমাই আছে বাস এটোৱে কথা ঠিক আছে এই গোটেইখিনি যেনেকৈ GNP হয় তাৰ পিছত GNP MP হয় ওকে এই গোটেইখিনি যেনে NFIA নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড হেতু মই বুজাই দিলোঁ হেতু কি হয় ঠিক আছে সো এনেকুৱা এটা মই এক্সাম্পল তোমালোকক ধুনিয়াকৈ আৰু ক্লিয়াৰ কৰি দিছোঁ চোৱা ইয়াতে লৈছোঁ হা তো ইয়াতে মই GDPFC লৈছোঁ ওকে এতিয়া GDPFC লগত মই প্লাস কৰিছোঁ NIT হেতু কনভাৰ্ট হৈ যাব কি তেনেহ'লে হেতু কনভাৰ্ট হৈ যাব GDPMP লৈকে ওকে এতিয়া ইয়াৰ লগত আকৌ মই এড কৰিছোঁ ইয়াৰ পৰা মাইনাছ কৰি দিছোঁ ডেপ্ৰিচিয়েশ্যন যেতিয়া মাইনাছ কৰি দিছোঁ এইটো হৈ গ'ল NDPMP ওকে ইয়াৰ পৰা আকৌ মই যেতিয়া প্লাস মাইনাছ কৰিছোঁ NFIA হেতু কি হৈ গ'ল হেতু হৈ গ'ল NNPMP ওকে এতিয়া এই NNPMPৰ পৰা যদি আকৌ মই যাব লাগে ফ্যাক্টৰ কষ্টত তেতিয়া মই সিম্পলি কি কৰিম ইয়াতে নিট মানে NIT হেতু আমি কি কৰি দিম মাইনাছ কৰি দিলে NNPFC আমি পাই যাম
তো NNPFC আমি পালোঁ। তো এনেকুৱা প্লাছ মাইনাছ, ঠিক আছে? কনচেপ্ট ক্লিয়াৰ হ'ল? একো অসুবিধা নাই। ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা আৰু আমাৰ বেটচ জইন কৰিবলৈ ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'বা বা ডেছক্ৰিপশ্যনত দিয়া নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰা। কিবা অসুবিধা হ'লে মোক তোমালোকে ক'বা, মই একদম খুব ধুনীয়াকৈ তোমালোকক বুজাই দিম, ঠিক আছে? তো কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িবা আৰু পৰীক্ষাত তোমালোকৰ নম্বৰ বেছি আনিবই লাগিব। যেতিয়া কনচেপ্ট ক্লিয়াৰ হ'ব নম্বৰ এনে বাঢ়িব, ঠিক আছে? তো বাই বাই, টেক কেয়াৰ, সি ইউ ইন দ্য নেক্সট ভিডিঅ'।